নিষেধাজ্ঞা নেওচি বিভিন্ন স্থানত আয়োজন কৰা হল মহ যুঁজ মহ পালকে পালন কৰিলে মহ যুঁজৰ পৰম্পৰা মৰিগাঁৱৰ বৈদ্যবৰীত উদ্যোক্তা অবিহনে মহ যুঁজ পাতিবলৈ আগবাঢ়ি আহিল মহ পালক আৰু মহ যুঁজক লৈ ইতিমধ্যে নিষেধাজ্ঞা আপোনালোকে জানে যে নিষেধাজ্ঞা আছে ন্যায়ালয়ৰ শিৱসাগৰ কামপুৰ ৰহা আমগুৰিতো মহ যুঁজ যেন আইন আৰু পৰম্পৰাৰ মাজৰে এখন যুঁজ আইনে কয় মহ যুঁজ বেআইনী কাৰণ ইয়াত মহক অত্যাচাৰ কৰা হয় আৰু এনিমেল ক্ৰুৱেল্টি জন্তুৰ প্ৰতি কৰা যি অমানৱিক ব্যৱহাৰ সেই ব্যৱহাৰৰ জৰিয়তে ক্ষতি কৰা হয় মহৰ কিন্তু যিসকল মহ পালক আছে তেওঁলোকৰ মতে এয়া পৰম্পৰা আৰু এয়া তেওঁলোকে আগবঢ়াই ল'ব গতিকে আইন আৰু পৰম্পৰাৰ মাজত যুঁজ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে আহতগুৰিৰ মহ যুঁজ হাজোৰ বুলবুলি যুঁজ আজি বন্ধ হ'লেও ৰাজ্যৰ বিভিন্ন স্থানত চলিল মহ যুঁজৰ পৰম্পৰা খুদ উচ্চতম ন্যায়ালয়ে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই মহ যুঁজ বন্ধ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল কিন্তু তাৰ পিছতো মহ যুঁজ চলিল পহিলা মাঘৰ দিনটোত মহ যুঁজৰ পৰম্পৰা ৰক্ষা কৰিলে বিভিন্ন স্থানৰ ৰাজ্যৰ মহ পালকে আৰু মৰিগাঁৱৰ বৈদ্যবৰী পথাৰত মহ যুঁজ চাবলৈ ভিৰ কৰিলে সহস্ৰাধিক লোকে আনকি মহ যুঁজ চাবলৈ বৈদ্যবৰীৰ প্ৰতিটো পৰিয়ালতে ভিৰ কৰিলে আলহীয়ে ইমান বেছি জনপ্ৰিয় শিৱসাগৰৰ ৰংঘৰ বাকৰিটো চলিল ঐতিহাসিক ৰংঘৰ বাকৰি আপোনালোকে জানে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিটো পৰম্পৰা অব্যাহত থাকিল চলিল মহ যুঁজ ৰহাৰ ফুলগুৰি কামপুৰৰ চাংচকী বৰগাঁও আদিতো চলিল মহ যুঁজৰ পৰম্পৰা গতিকে যেটো কোৱা হয় যে মহ যুঁজ বেআইনী বুলি ইতিমধ্যে ঘোষণা কৰা হৈছিল উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এতিয়া মহ পালকসকলে আগতে অৱশ্যে আয়োজন কৰা হৈছিল কমিটিৰ জৰিয়তে এইবাৰ যেহেতু ন্যায়ালয়ৰ ৰুখত পৰা ভয় আছে বা ইয়াৰ পূৰ্বেও ন্যায়ালয়ৰ ৰুখত পৰাৰ ভয় আছিল সেয়ে মহ পালকসকলে নিজাববীয়াকৈ নিজা মহ লৈ আহি তেওঁলোকে মহ যুঁজৰ আয়োজন কৰিছে গতিকে আচলতে কোন শুদ্ধ পৰম্পৰা নে আইন কোন মতে আচলতে কিহৰ মতে আচলতে ৰাজ্য চলিব বা পৰম্পৰা কিছুমান এনে থাকে য'ত আইনী অকণমান উলংঘা হ'লেও আচলতে পৰম্পৰা হিচাপে মানি লোৱা হয় কোনটো সঁচা কোনটো মিছা হ'ব সেই বিষয়ে এক প্ৰকাৰৰ এক নৈতিক দ্বন্দ্ব চলি থকাৰ মাজতে মহ পালকসকলে এইদৰে মহ যুঁজৰ আয়োজন কৰে অৰ্থাৎ পৰম্পৰা তেওঁলোকে পালন কৰিলে গতিকে পৰৱৰ্তী সময়ত ন্যায়ালয় অৱশ্যে এই মই আকৌ কৈছোঁ যে এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যাটো হয় যে মহ যুঁজৰ ক্ষেত্ৰত যিটো নিষেধাজ্ঞা সেই নিষেধাজ্ঞাক আয়োজক কিছুমান থাকে কিন্তু যেতিয়া সুপ্ৰিম কোৰ্টে এইটো ক্ষেত্ৰত কেনেকৈ ব্যৱস্থা ল'ব কাৰণ মহ পালকসকলে নিজেই মহ লৈ আহিছে আৰু তেওঁলোকৰ যুক্তি হ'ব যে মহে ইটোই দেখি সিটোক যুঁজ বাগত আৰম্ভ কৰিছে আমি মাজত কি কৰিম এয়া তেওঁলোকৰ নেচাৰ এয়া তেওঁলোকৰ প্ৰকৃতি ইয়াত কোনো ধৰণৰ হেৰাসমেণ্ট বা আতিশায্য চলোৱাৰ কোনো অৱকাশ নাই গতিকে এইভাবে আচলতে বহু ক্ষেত্ৰত ন্যায়ালয়ে এইবোৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব নোৱাৰে বা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয়